So, hi, hello, and namaskar, guys. আজি মই এটা প্ৰডাক্ট লৈছো সেইটো হ'ল এটা আয়ুৰ্বেদিক প্ৰডাক্ট সেইটো হ'ল ডাবৰৰ ষ্ট্ৰেছ কম বুলি আমি ক'ব পাৰো এইটো হ'ল আয়ুৰ্বেদিক প্ৰডাক্ট ডাবৰৰ ষ্ট্ৰেছ কম এতিয়া ইয়াৰে প্ৰডাক্ট ইনফৰমেশ্যনটো হ'ল এইটো ষ্ট্ৰেছ কমটো হ'ল অশ্বগন্ধা কেপচুল হয় কিন্তু পিওর আয়ুর্বেদিক প্রোডাক্ট হয় আৰু এইটো কাম কৰে এন্টি ষ্ট্ৰেছ এজেন্ট হিচাপে এন্টি ষ্ট্ৰেছ কম কৰাই দিয়ে মানে টেনশন মাইন্ডটো ৰিলেক্স কৰাই দিয়ে সেইটোৱে ইয়াৰে কি ইনগ্ৰেডিয়েন্টটো হ'ব অকল অশ্বগন্ধাই হ'ব তো ইণ্ডিকেশ্যন কোনটো সময়ত ল'ব যোনটো যাৰ নেকি ফিজিকেল আৰু মেণ্টেল ষ্ট্ৰেছত থাকে বা জেনেৰেল ডিছেবিলিটি এওঁলোককহে আমি এইটো ৰেকমেণ্ড কৰোঁ এতিয়া ড'জটো হ'ব ফ্ৰম এডাল্ট টু জেডিয়েট্ৰিক পেচেণ্ট মানে ফ্ৰম 18 টু 18 প্লাছৰ বাবে আমি এইটো ৰেকমেণ্ড কৰোঁ তো পাৰ ডে এটা কেপচুল উইথ মিল্ক গাখীৰেদি এটা কেপচুল খাব এট নাইট ৰাতি খোৱাৰ পিছত ধন্যবাদ